सुख करता दुख हरता वार्ता विघ्नाची नुरवे पुरवे प्रेम कृपा जयाची सर्वांगी सुंदर ओटी शेंदुराची कंठी झळके माळ मुक्ता फळाची जय देव जय देव। जय श्रीकृष्ण गाइज एकाउंटটোত মোৰ দেখিব পাইছে বহুত দিনৰ পৰা ভিডিঅ' অহা নাই বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ তো আজি মানে বিশেষ ভিডিঅ'টোত আছে মানে কি বুলি কয় মানে দাদা এজনে বহুত ভাল বস্তু এটা শিকিছে অ'কে তো মায়ে ক'লে কি ওচৰতে আছে এতিয়া দাদাজনটো মানে চাই আহিবৰ কাৰণে আৰু শিকি আহিবৰ কাৰণে অলপ তো দাদাজনে কি বিশেষ একদম বহুত ভাল বস্তু এটা শিকিছে তো সেইটোৰ ওপৰতে ভিডিঅ'টো হয় আপোনালোককো দেখাম আপোনালোকেও শিকিব পাৰিব আৰু চাব পাৰিব কি হয় তো বলক দেখাই যাওঁ তো এয়া গাইজ মই দাদাজনৰ ঘৰ পালোহি ঘৰ ওচৰে আৰু তো বেছি দূৰ নহয় সেইকাৰণে ঘপককৈ পালোহি আৰু বাকীখিনি দেখাই গৈছোঁ আপোনালোকক দেখাব গৈ আছোঁ বাৰ্থ চাৰ্ট যোনটো আপোনালোকে হিন্দীত জনম কুণ্ডলী বুলি জানে আৰু অসমীয়াত জন্ম পঞ্জিকা বুলি জানে ঠিক আছে তো সেই জন্ম বাৰটো মতে আপোনাৰ তাৰিখটো মতে মানে আৰু জন্ম চনটো আৰু জন্ম মাহটো মতে আপোনালোকে কেনেকুৱা বহাই এই চাৰ্টখনত সংখ্যাটো আপোনালোকে বনাব পাৰি মানে তো সেইটো বিষয়ে দাদাজনে দেখাব এতিয়া কেনেকৈ কি কৰে তো চাই যাম আহক ত' এইখন হয় লচুগীত চাৰ্ট তো এই চাৰ্টখনৰ মতে আমি বাৰ্থ চাৰ্টত বহাই যাম গোটেই নম্বৰখিনি তাৰপিছত এই চাৰ্টখনত বাৰ্থ চাৰ্টখনত যোনকেইটা নম্বৰ মিচিং আছে এই লচুগীত চাৰ্টৰ আপোনালোকে চাই ল'ব পাৰিব আৰু কোনটো মিচিং আছে গম পাই যাব আৰু আপোনালোকে ৰেমেডিজ গ্ৰহণ কৰিব পাৰিব তো এতিয়া বাৰ্থ চাৰ্টখনত কি বহে কোনকেইটা এই ডেট অফ বাৰ্থটোৰ মতে কোনকেইটা নম্বৰ বহে তো চাই লওঁ আহক আৰু কোনকেইটা মিচিং থাকে ঠিক আছে তো কোনটো নম্বৰৰ মতে কোনটো গ্ৰহ হয় এইটো দাদাজনে কৈ গৈছে এতিয়া চাই যাব ঠিক আছে ৰাহু মংগল চন্দ্ৰ বৃহস্পতি বুধ কেতু শনি সূৰ্য শুক্ৰ 5 নম্বৰ প্ৰথম বহালোঁ ছেকেণ্ডত হৈছে আমি 9 নম্বৰ বহালোঁ আৰু থাৰ্ডত হৈছে 1 নম্বৰ বহাইছোঁ আৰু 4 নম্বৰ আমি আকৌ 9 ইয়াত বহাই দিলোঁ তাৰপৰা 8 নম্বৰ আহি গ'ল ইয়াত তাৰপিছত নেক্সট আকৌ 8 ইয়াত বহালোঁ তাৰপিছত এতিয়া আমি কণ্টেক্ট ড্ৰাইভাৰ নম্বৰ হৈছে 5 নম্বৰ 5 নম্বৰটো আমি আকৌ ইয়াত বহালোঁ তাৰপিছত নেক্সট আমি এতিয়া কেলকুলেট কৰি যাম সেই নম্বৰ কেলকুলেট কৰি উলিয়াম তো আমি এতিয়া কণ্ডাক্টৰ নম্বৰ ওলাবৰ কাৰণে গোটেই ডেট অফ বাৰ্থটো আমি প্লাছ কৰি দিব লাগিব এতিয়া ইয়াত দেখিব পাইছে যিহেতু প্লাছ কৰি আছোঁ 5 + 9 ঠিক আছে তো ইয়াত গ'ল 1 প্লাছ আকৌ ইয়াত গ'ল 9 আকৌ 8 আকৌ 8 40 আহিলে তো 40টো আমি এতিয়া বহাব নোৱাৰোঁ কাৰণ যিহেতু ইয়াত 0 আছে 0টো নবহে অকল বহিব 4 তো এতিয়া 4 হৈছে আপোনালোকৰ কণ্ডাক্টৰ নম্বৰ যিহেতু ইয়াত 4 নাছিলে এতিয়া 4টো ইয়াত আহি গ'ল এইখনৰ মতে লচুগীত তো 4 ইয়াত আহি গ'ল আৰু বাকীখিনি এতিয়া আৰু নম্বৰ কিছুমান মিচিং আছে তো এতিয়া আমি কোৱা নম্বৰ ওলাম ঠিক আছে তো কোৱা নম্বৰ এতিয়া কেনেকৈ ওলাই চাওঁ আহক তো আমি এতিয়া চনটো কেলকুলেট কৰিম কোৱা নম্বৰ ওলাবৰ কাৰণে তো 1 + 9 + 8 + 8 26 আহিলে তাৰপিছত তো এইটো যিহেতু আমি কোৱা নম্বৰ ওলাবৰ কাৰণে চনটো প্লাছ কৰিলোঁ 26 আহিলে তো 26টো ডাবল ডিজিটত নবহে তো 1 ডিজিটত আনিবৰ কাৰণে আকৌ আমি এতিয়া 2 আৰু 6টো প্লাছ কৰিম 2 + 6 8 আহিলে তো 8টো ডাইৰেক্ট নবহে তো যদি মেল থাকে আমি 11 মাইনাছ কৰিম ইয়াৰ পৰা 11ৰ পৰা আমি এতিয়া মাইনাছ কৰিম 8ক 3 আহিলে কোৱা নম্বৰ হৈ গ'ল 3 যদি ফিমেল থাকে হা যদি ফিমেল থাকে তো 11 যদি আহে তো ফিমেল থাকিলে আমি 4 ইয়াত প্লাছ কৰিম আহিব 15 তো 15টো নবহে 15টো আমি ছিংগল ডিজিটত আনিবৰ কাৰণে 1 + 5 কৰিম 6 হ'ব কোৱা নম্বৰ যিহেতু দেখিব পাইছে আপোনাৰ এখন পূৰা ভৰ্তি হৈ গ'ল বাৰ্থ চাৰ্ট আৰু কোনটো ইয়াৰ পৰা মিচিং আছে আপোনালোকে চাব পাৰে চাই লওক তো মানে এই বাৰ্থ চাৰ্টখনৰ মতে যে 3টা নম্বৰ থাকি গ'ল ঠিক আছে তো তাৰপিছতে 3টা নম্বৰ থাকি গ'লে কিবা হ'ব নেকি বাৰু হয় ইয়াৰ প্ৰভাৱটো আপোনালোকে কম পাব
এইটো হৈছে আপোনাৰ চন্দ্ৰগ্ৰহ থাকি গ'ল চন্দ্ৰগ্ৰহ আপোনাৰ ক্ৰিষ্টেল হোৱাইট কালাৰত ল'ব পাৰে তাৰপিছত নেক্সটত হৈছে আপোনাৰ কেতু গ্ৰহ থাকি গ'ল যিহেতু মেল হয় আপোনালোকে গল্ডেন চিলভাৰ ৱাচ পিন্ধিব পাৰে তাৰপিছত নেক্সটত হৈছে আপোনাৰ শুক্ৰ গ্ৰহ থাকি গ'ল যিহেতু আপোনালোকৰ শুক্ৰ গ্ৰহৰ কমিটো পূৰ কৰিবৰ কাৰণে আপোনালোকে ল'ব পাৰে গল্ডেন ৱাচ পিন্ধিব তো বাকী নম্বৰখিনি থাকিলেও চাগে তো কিবা কিবি মানে ৰেমেডিজ ল'ব লগা হ'ব পাৰে ন এতিয়াতো নহয় আপোনালোকৰ যোনকেইটা নাম্বাৰ আছে সেইকেইটা কিন্তু আপোনাৰ কোনো দৰকাৰ ৰেমেডিজ দৰকাৰ নাই এইকেইটা আপোনালোকে ভাল প্ৰভাৱে পাব যিকেইটা নাই আপোনালোকে সেইকেইটাৰহে ৰেমেডিজ লোৱাৰ প্ৰয়োজন হয় আৰু সেই তেতিয়া ৰেমেডিজ যিহেতু লয় আপোনালোকে তেতিয়া আপোনালোকে ভাল ফল পাব আৰু অতি সোনকালে ৰেমেডিজ লওক আৰু আপোনালোকে ভাল ফল পাব তো আজি বিশেষ ভিডিঅ' বনোৱা কাৰণটো এইটোৱে আছিলে তো দাদা এজনলৈ আহিলোঁ তো আপোনালোকক দেখালোঁ কেনেকৈ কি হয় তো যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বহুত ভাল ভাল ভিডিঅ' আহি আছে চব দেখি পাব তেনেকুৱা ফুৰা পা আদি খানা বনোৱা বাকী এনেকুৱাবোৰ চ' ছাবস্ক্ৰাইব ইট ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট কৰিব টাটা